বিয়া ভাঙা কথা ঘৰখনৰ অৱস্থা চাওকচোন একদম এইবিলাক আমাৰবিলাকৰো খালি খালি হৈ আছে আৰু বিভিন্ন মানে কাম বাকি আছে আৰু ইমান ৰাতি হৈছে আজি কামবিলাক কৰি আছো সৰু মাইনা আৰু মই লগ হৈ আৰু এতিয়া সৰু মাইনা ফেলে অলমান এতিয়া সৰু মাইনা একদম জুৱেলাৰীবিলাক কিমান যে কোট কোট খেচি খেচি থৈ দিয়া আছে এই অৱস্থা নাই এডজাস্ট কৰি খাই মেলি আমি আজৰি হৈছো আজৰি হৈ তাই হেতু কাম কৰি আছে মই অলপমান বহুত বস্তু মানে সিজিল কৰিব আছে যে এইবিলাক কাম কৰি আছো আৰু এতিয়া ভাবিছো এনেকে নহয় চুলিৰ অৱস্থা নাই ভালকৈ শ্যাম্পু কৰি দিব লাগিব কাইলে গতিকে আজি অলপমান তেল হানি থৈ দিও কাৰণ তেতিয়া চুলিখিনি অলপমান ভাল হৈ থাকিব নহনে আৰু বিয়া বুলি ইমান বিলাক কি হৈছে এইকেইদিন মূৰ ধুব পৰা নাই স্প্ৰে মাৰি থকা গৈছে হেয়াৰ ষ্টাইলৰ কাৰণে চুলি মানে অৱস্থা নহয় গৈছে আৰু যেটো এটা গোটেইবিলাক কাম কৰি মেলি হে গলো ভাবিছো চুলিত তেলখিনি হানি থৈ দিও আৰু মই ব্যৱহাৰ কৰো এটো চাওক এটো হৈছে নেচাৰচিয়ৰ ব্ৰেণ্ডৰ জং তেল বহুত দিনৰ পৰা ব্যৱহাৰ কৰি আছো আৰু ইয়াৰে ওপৰত মই আগতো ভিডিও বনাইছো আসলে যিবিলাক বস্তু মই ব্যৱহাৰ কৰো তাৰ যদি ৰিজাল্টটো বহুত বেছি ভাল পাও তেতিয়া ভিডিওটি বনাই আপোনালোকৰ লগত মই শেয়াৰ কৰো কাৰণ যেতিয়া ৰিজাল্ট ভাল নাপাও এনে ভাল বস্তু বুলি নকওঁ আৰু তাৰ প্ৰথমতে মানে মই আপোনালোকৰ কথা এটি কওঁ কেৱল যে মই আপোনালোকক কৈছো এটো মই খুব ভাল পাইছো তেল হেভাবে আপুনি ব্যৱহাৰ কৰিব হেতু বুলি কথা নাই যিকোনো প্ৰডাক্ট এটা ইউজ কৰাৰ আগতে হে প্ৰডাক্টটো গুগলত মাৰি ভালকৈ তাৰে বিষয়ে জানি ল'ব লাগে বিশেষকৈ নেচাৰচিয়ৰ ব্ৰেণ্ডৰ এই জং তেলটোত আমাৰ চুলিৰ কাৰণে প্ৰয়োজনীয় ইনগ্ৰেডিয়েন্ট যিমানখিনি লাগে ম্যাক্সিমামই থাকে মই যেটো ব্যৱহাৰ কৰি বহুত বেছি ভাল পাইছো আৰু এটো মই অনলাইনে পাৰচেজ কৰি আনিছো যদি আপুনি ভাবে মোৰো প্ৰয়োজন আছে মই ব্যৱহাৰ কৰি চাব পাৰো আপোনালোকৰ সহায় হোৱাকৈ মই কমেন্টত বা ডেসক্ৰিপচনত লিংক দি থৈ দিম তাৰ পৰা ল'ব পাৰিব আৰু ইয়াৰে বিশেষকৈ গোন্ধটো ইমান বেছি ভাল নহয় খুব ভাল লাগে ব্যৱহাৰ কৰি আৰু ইয়া তেল মই ব্যৱহাৰ কৰি থকা এটো হৈছে নেচাৰচিয়ৰ ব্ৰেণ্ডৰ জং তেল এটো এটা আয়ুৰ্বেদিক প্ৰডাক্ট ইয়াৰ কোনো ধৰণৰ মানে সাইড ইফেক্ট একেবাৰে নাই আৰু এই যে কভাৰটো মই আপোনালোকক দেখাই আছো ইয়াতে আমি এই তেলবিধ কেনেকৈ এপ্লাই কৰিব লাগে বা এই তেলবিধত কি কি থাকে গোটেইখিনি খুব ধুনীয়াকৈ এক্সপ্লেইন কৰি থোৱা আছে আপোনালোকে ভিডিওটো চাব পাৰিব বা গুগলত গৈ মাৰি দিলে গোটেইখিনি ওলাই যাব গতিকে মই যেটো ব্যৱহাৰ কৰি আছো একাৰণে ভাবিছো আপোনালোকক দেখাই দিও আৰু এই তেলবিধ এদৰে লৈ কৈছো ন কভাৰটো লিখি থোৱা আছে কেনেকৈ এপ্লাই কৰিব লাগে মই কেনেকৈ এপ্লাই কৰো হেতু আপোনালোকক দেখুৱাই দিও তেলখিনি হাতত লৈ নিজৰ আঙুলি কেইটাৰে এইদৰে খুব ধুনীয়া চুলিৰ গুৰিবিলাক কিছু সময় মাসাজ কৰি থাকিব লাগে যদি মই অহাকালি চুলিখিনি শ্যাম্পু কৰিম গতিকে আগৰ দিনাই ৰাতিয়ে এদৰে ব্যৱহাৰ কৰি গোটেই ৰাতিটো চুলিখিনিত মানে তেলখিনি লগাই থৈ দিব লাগে আৰু নেক্সট ডে খুব ধুনীয়াকৈ ওয়াশ কৰি দিব লাগে বহুত ধুনীয়া ৰিজাল্ট পাইছো বাবে মই আপোনালোকৰ লগত শেয়াৰ কৰিছো পুনৰ কৈছো মই কিবা এটা বস্তু ভাল ৰিজাল্ট পালে হে ফিডবেকটো ভাল হলেহে আপোনালোকৰ লগত শেয়াৰ কৰো আৰু এদৰে থৈ দিম এতিয়া মই অহাকালি চুলিখিনি এদৰে ৰাখি অহাকালি মানে চুলিখিনি ধুনীয়াকৈ ওয়াশ কৰি দিম আৰু এইবিলাক জুৱেলাৰ্ছ বিলাক এইদৰে ধুনীয়াকৈ বক্সত ভাগে ভাগে ধুনীয়াকৈ থৈ দিয়া হৈছে আৰু এই বক্স মানে মনৰখিনি সম্পূৰ্ণ এক্সট্ৰা এনেকে থাকে ইমান প্ৰবলেম হৈ যায় আৰু এইবিলাক এটো সাইডত গিফট বিলাক এনেকে আছে একো খোলা হোৱা নাই কাৰণ এইবিলাক সোণৰ বস্তু সোণ আহিলে খোলা যাব গতিকে এইবিলাক এনেকে থৈ দিছো আৰু আজি আমাৰ কামখিনি হে হ'ব কাপোৰবিলাক ভৰোৱা হৈ গল লগতে এতিয়া জুৱেলাৰ্ছ কিমান কেজি প্ৰয়োজন আছে নহয় আজ এতিয়া যিসকল মানুহৰ ঘৰত বহুত বেছি ছোৱালী থাকে তেওঁলোকে নিশ্চয় জানি যে কি কণ্ডিশ্যন হয় ঘৰ এখনত আৰু এইদৰে চলি আছো গতিকে আজি এতিয়া এখিনি কাম কৰি মেলি হোম আৰু পুনৰ নতুন ভিডিও বনাম তেতিয়া আপোনালোক আকৌ লগ পাম গতিকে আজি এই ভিডিওটিৰ পৰা আমি বিদায় লৈছো বাই বাই গুড নাইট